এদিন মই কাম কৰি থাকোঁতে অজ্ঞান হৈ পৰি গৈছিলোঁ। যেতিয়া মই সাৰ পাই চকু মেলিলোঁ তেতিয়া মই হস্পিটেল এখনত আছিলোঁ। আৰু তেতিয়াই ডাক্তৰে মোক ক'লে যে আপুনি প্ৰেগনেণ্ট। পিছদিনা মই ৰাতি টোপনি যোৱাৰ ভাও জুৰিলোঁ। তেতিয়া এটাকৈ সেই 5জনে মোৰ লগত। মই ৰাতিপুৱাই আনন্দ মনেৰে কামলৈ যাবলৈ সাজু হ'বলৈ ধৰিলোঁ। আজি মোৰ বহুত দেৰি হৈ গৈছিল কাৰণ মোৰ কিছুদিনৰ পৰা গাটো বহুত বেয়া লগাৰ দৰে হৈ আছিল। মোৰ এনেকুৱা লাগিছিল যে একেৰাহে জিৰণি নোলোৱাকৈ কেইবাদিনো এনেকৈ কাম কৰাৰ কাৰণে গাটো তেনেকুৱা লাগি আছিল। মই খৰখেদাকৈ নাস্তা কৰি কামলৈ যাবলৈ ধৰিলোঁ। কিন্তু তথাপিও মোৰ বহুত সময় লাগিলে কাৰণ মোৰ সাজু হওঁতে বহুত সময় লাগিছিল। মই মোৰ গোটেই চেহেৰাই সলনি কৰিবলগীয়া হৈছিল। পুৰুষৰ সাজপাৰ পিন্ধি নিজকে ভালকৈ সলনি কৰি যেতিয়া আইনাখনত চালোঁ তেতিয়া সদায়ৰ দৰে নিথৰ হৈ পৰিছিলোঁ। কাৰণ ইমানবিলাক কৰাৰ পিছতো মোৰ চেহেৰাৰ সৌন্দৰ্য এনেকুৱা হৈ পৰিছিল যে সকলোৰে চকু মোৰ ওপৰতে পৰিছিল। কামলৈ গ'লে বহুতো পুৰুষৰ চকু মোৰ ওপৰত পৰা মই অনুভৱ কৰিবলৈ পাৰিছিলোঁ। মোৰ এই কথাটোত বহুত দুখ লাগিছিল যে এই পৃথিৱীত ধুনীয়া পুৰুষো সুৰক্ষিত নহয়। কিন্তু তথাপিও মোৰ কাৰণে এজনী ছোৱালী হৈ বাহিৰত ঘূৰা ফুৰা কৰাতকৈ এইটোৱেই ভাল আছিল যে মই ল'ৰাৰ ভেক ধৰি বাহিৰলৈ ওলাওঁ। মই মেট্ৰ' ষ্টেচন পাই নিজৰ কাম কৰিবলৈ ধৰিলোঁ। কাম কৰি থাকোঁতে মোৰ গা বেয়া লগা যেন লাগিল আৰু মই কাম কৰি থাকোঁতে মূৰ ঘূৰাবলৈ ধৰিলে। মোৰ বমি ভাৱ হ'বলৈ ধৰিছিল। মই তৎক্ষণাত বাথৰুমলৈ দৌৰিলোঁ আৰু তেতিয়া তাতে মই বমি কৰিবলৈ ধৰিলোঁ। মই যি অলপ খাইছিলোঁ সেয়া গোটেইখিনি ওলাই গৈছিল। এতিয়া মই বাথৰুমতে বহি অলপ ভাবিবলৈ ধৰিলোঁ যে এতিয়া মই কাম কেনেকৈ কৰিম। সেইদিনা মই কোনোমতে নিজৰ ডিউটি শেষ কৰিলোঁ আৰু এদিন ছুটিৰ কাৰণে আবেদন কৰিলোঁ। বহুতো কাকুতি মিনতি কৰাৰ পিছতহে ছুটি পোৱা গৈছিল। ভাগ্যক্ৰমে মই যেতিয়া ঘৰ পালোঁ তেতিয়া ঘৰত দেউতা আছিল। তেওঁ মোৰ অৱস্থা দেখি খং কৰিবলৈ ধৰিলে যে মই এনেকৈ ল'ৰাৰ বেগ ধৰি কাম কৰি আছোঁ। কিন্তু মোৰ আচল চৰিত্ৰ বেছি সময়লৈকে লুকাই নাথাকিব। মই এদিন নহয় এদিন ধৰা পৰি যাম। দেউতাই এতিয়া সেই কাম এৰিবলৈ বাধ্য কৰি আছিল। কিন্তু মোৰ ওচৰত এয়াই মাত্ৰ এটা উপায় আছিল। সেইকাৰণে মই দেউতাৰ কথা মনে মনে শুনি থাকিলোঁ। তাৰ পিছদিনা মই আকৌ কামলৈ যাবলৈ লাগিছিল। মই বেছি জিৰণি লৈ ঘৰত বহি থাকিবলৈ নোৱাৰোঁ। সেইকাৰণে ৰাতিপুৱা আহাৰ খাই মই মোৰ কাপোৰ বেগত ভৰাইছিলোঁ। মোৰ দেউতা ঘৰতে আছিল। মই ভাবিছিলোঁ যে দেউতাই মোক ৰখাব, কিন্তু মনে মনে থাকিলে আৰু মই ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া মই ৰাস্তাৰ দিশে খোজকাঢ়ি আহি আছিলোঁ। তেনেতে মোৰ গাটো আকৌ বেয়া হ'বলৈ ধৰিলে। কোৱাৰ্টাৰ পোৱালৈকে মোৰ অৱস্থা বেয়া হৈ গৈছিল। বিচনাত পৰাৰ লগে লগে মই কান্দি উঠিছিলোঁ। মই এনেকুৱা অৱস্থাত পৰিছিলোঁ যে না মই কাম কৰিবলৈ পাৰিলোঁ না জিৰণি ল'বলৈ পাৰিছিলোঁ। মোৰ হঠাতে এনেকুৱা কি হৈ গৈছিল। মোৰ কোৱাৰ্টাৰত থকা ল'ৰাকেইজনৰ এজনৰ নাম আছিল ৰোহিত, যিজনে প্ৰায় মোৰ যত্ন লৈছিল। যেতিয়া মই বিচনাত পৰিলোঁ তেতিয়া ৰোহিতেই মোক দৰৱ আনি দিলে আৰু সেয়া খাই মই সেইটো সময়ত বহুত আৰাম পাইছিলোঁ। কিন্তু মোৰ স্বাস্থ্য দিনে দিনে বেয়া হৈ গৈ আছিল। মোৰ প্ৰায় বমি হৈ থাকে আৰু মূৰটো ঘূৰাই থাকিবলৈ ধৰিছিল। এনেকৈ এদিন মোৰ গা বহুত বেয়া হৈ গ'ল আৰু মই অজ্ঞান হৈ পৰি গ'লোঁ। মোক তেতিয়া লগে লগে হস্পিটেললৈ নিয়া হ'ল। ডাক্তৰে চিকিৎসা কৰাৰ পিছত মোৰ জ্ঞান আহিলে আৰু তেতিয়া মোক ডাক্তৰে চেকআপ কৰালে। তাৰপিছত মই ডাক্তৰক সঁচা পৰিচয় দিলোঁ আৰু তেতিয়া ডাক্তৰে সেইবিলাক শুনি ক'বলৈ ধৰিলে যে বৰ অদ্ভুত কথা ক'লা তুমি। তাৰপিছত ক'লে তোমাৰ যি অৱস্থা সেয়া দেখি মোৰ এনেকুৱা লাগিছিল যে তুমি বিবাহিতা মহিলা, কিন্তু তুমিতো জীয়ৰী ছোৱালী। তেনেহ'লে কেনেকৈ? মই ডাক্তৰৰ কথাটো তেতিয়া বুজিব পৰা নাছিলোঁ। তেতিয়াই মই প্ৰশ্নবোধক চাউনীৰে ডাক্তৰক সুধিলোঁ যে মোৰ এনেকুৱা কি হৈছে। খোৱা বোৱাও মই বহুত ভালকৈ কৰোঁ। মোৰ প্ৰশ্নত ডাক্তৰে মোক যি কথা ক'লে সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। মোৰ নাম সুনিতা। মই এটা দুখীয়া পৰিয়ালত জন্ম লৈছিলোঁ। আমাৰ ঘৰখন আগতে দুখীয়া নাছিল। আমি বহুত ভালকৈ আমাৰ জীৱন যাপনবিলাক চলাই আহিছিলোঁ। কিন্তু কিছু বছৰ আগৰে পৰাই মোৰ দেউতা নিচা আৰু জুৱাৰ অভ্যাস লাগিলে। তাৰ ফলত তেওঁৰ গোটেই টকা সম্পত্তি জুৱা আৰু নিচাহত ধ্বংস হৈ গ'ল আৰু আমাৰ ঘৰৰ অৱস্থা বহুত বেয়া ফাললৈ ঢাপলি মেলিছিল। মায়ে মোৰ দেউতাক বহুত বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁৰ সেই বেয়া অভ্যাসটো ইমান সোনকালে যোৱা নাছিল। মই মোৰ সৰু ভাই ভনীলৈ চাইছিলোঁ আৰু নিজকে বৰ অসহায় অনুভৱ কৰিছিলোঁ। মোৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈ মোৰ পৰিয়ালৰ কাৰণে মই উপাৰ্জন কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ। এই সৌন্দৰ্যতাই মোক বাহিৰলৈ গৈ উপাৰ্জন কৰাত বাধাৰ সৃষ্টি কৰি আছিল। মই ঘৰৰ পৰা ওলাই গৈ কাম কৰাৰ কথা ভাবিলোঁ, কিন্তু মই ভবা নাছিলোঁ যে সেয়া মোৰ কাৰণে এটা বহুত ডাঙৰ সমস্যা হৈ পৰিব। মই অলপ লিখা পঢ়া কৰিছিলোঁ কাৰণে সৰু সুৰা কাম বিচাৰি আছিলোঁ।
কিন্তু মই য'তেই গৈছিলোঁ মোৰ সৌন্দৰ্যতাই সকলোকে মোৰ ফালে আকৰ্ষিত কৰিছিল আৰু মোক কিছুমান উল্টা চিধা প্ৰস্তাৱ আগবঢ়াইছিল। এতিয়া মই মোৰ নিজৰ সন্মান বিচাৰি চাৰিওফালে কাম বিচাৰি ফুৰিছিলোঁ, কিন্তু মই ক'তো এনেকুৱা ঠাই নাপালোঁ য'ত মই ভালকৈ কাম কৰিবলৈ পাৰিম। মই মোৰ চাৰিওফালৰ লোকসকলৰ পৰা অসন্তুষ্ট হৈ পৰিছিলোঁ। সেইকাৰণে মই মোৰ পৰিয়ালৰ সহায় ল'লোঁ। আমাৰ সম্পৰ্কীয় এজন খুৰা আছিল। তেওঁৰ আৰ্থিক অৱস্থা আমাতকৈ বহুত ভাল আছিল। তেওঁৰ ছোৱালী এজনীও ভাল চাকৰি কৰি আছিল। মই খুৰাজনৰ ঘৰলৈ গৈ তেওঁক আমাৰ ঘৰৰ অৱস্থাৰ বিষয়ে ক'লোঁ। তেতিয়া তেওঁ মোৰ ওপৰত দয়া কৰি মোক অলপ টকা দিলে। সেয়াই মোৰ কাৰণে বহুত আছিল। সেই টকাৰে মই ঘৰৰ ৰেচন ল'লোঁ আৰু ঘৰলৈ বুলি গ'লোঁ। কিন্তু কিছুদিন পিছতে এদিন হঠাতে খুৰাজনে তেওঁৰ ল'ৰাৰ লগত আহি আমাৰ ঘৰত উপস্থিত হৈছিল আৰু মোৰ মা দেউতাক যি কথা ক'লে সেয়া শুনি মোৰ মূৰত আকাশখন খহি পৰা যেন লাগিল। মোৰ সন্মুখতে তেওঁৰ ডাঙৰ ল'ৰাৰ কাৰণে মোৰ বিয়াৰ প্ৰস্তাৱ দিলে। লগতে সেয়াও প্ৰতিশ্ৰুতি দিলে যে মোক বিয়া কৰোৱাৰ পিছত তেওঁৰ ডাঙৰ ল'ৰাই আমাৰ ঘৰখনো ভালকৈ চোৱা চিতা কৰিব আৰু ঘৰৰ সকলো খৰচ বহন কৰিব। সেয়া শুনাৰ লগে লগে মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ। কাৰণ মোৰ সেই সম্পৰ্কীয় দাদাজন মোতকৈ দুগুণ ডাঙৰ আছিল আৰু তেওঁ আগতেও দুবাৰ বিয়া পাতিছিল। দুয়োগৰাকী পত্নীকে বিয়াৰ কিছুদিন পিছতে কোনো কাৰণ নোহোৱাকৈ ডিভোৰ্চ দিছিল। কিন্তু মোৰ মা দেউতাই তেওঁলোকৰ প্ৰস্তাৱটো শুনি বহুত সুখী হৈ পৰিছিল, কাৰণ তেতিয়া তেওঁলোকৰ হাতলৈ টকা আহিব। কিন্তু মই তেওঁলোকৰ সুখৰ কথাটো নাভাবি লগে লগে প্ৰস্তাৱটো নাকচ কৰি দিলোঁ। মোৰ মা আৰু দেউতাই বহুত জোৰ কৰাৰ পিছতো মই মোৰ কথাতে অটল থাকিলোঁ। মই মানসিকভাৱে একেবাৰে ভাগৰি পৰিছিলোঁ। মোৰ অৱস্থাটো দেখি মোৰ মায়ে মোক মৰমেৰে বুজাবলৈ ধৰিলে যে এই সম্পৰ্কটো আমাৰ সকলোৰে কাৰণে ভাল হ'ব। তেতিয়া মোৰ মায়ে ক'লে যে সকলোতকৈ লাভ মোৰেই হ'ব, কাৰণ মোৰ দাদাজন বহুত ধনী আছিল। মোৰ মায়ে সকলো সময়তে মোক বুজোৱাৰ পিছত আৰু মোৰ সৰু ভাই ভনীৰ কথা চিন্তা কৰি মই সেই সম্পৰ্কটোত মান্তি হ'লোঁ। কিন্তু মই সিদ্ধান্ত ল'লোঁ যে বিয়াৰ আগতে মই এই কথাটোৰ গেৰেণ্টি ল'ম যে প্ৰতি মাহে যিকোনো পৰিস্থিতিতে মোৰ ঘৰৰ খৰচ বহন কৰিবলৈ লাগিব। যেতিয়া মই এই কথাটো ক'বলৈ খুৰাজনৰ ঘৰলৈ গ'লোঁ, তেতিয়া তেওঁৰ ল'ৰাজনে ঘৰৰ পিছফালে কাৰোবাৰ লগত ফোনত কথা পাতি আছিল। মই যেতিয়া তেওঁৰ মুখত মোৰ নাম শুনিলোঁ, তেতিয়া মই তাত ৰৈ দিলোঁ আৰু তেওঁৰ কথা শুনিবলৈ ধৰিলোঁ। তেতিয়া তেওঁ ফোনত যি কথা পতা শুনিছিলোঁ সেয়া শুনি মোৰ গাৰ নোম শিয়ৰি উঠিল। মই কাকো একো নোকোৱাকৈ মনে মনে ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ আহি মা দেউতাৰ লগত কাজিয়া কৰি মই সেই ল'ৰাটোৰ লগত বিয়াত নবহোঁ বুলি স্পষ্ট কৰি দিলোঁ, কাৰণ সেই ল'ৰাজনে মোৰ কাৰোবাৰ লগত দাম দৰ কৰি আছিল। তেওঁ কৈ আছিল যে তেওঁৰ আগৰ পত্নী দুগৰাকীৰ বহুত ভাল ঘৰৰ আছিল, সেইকাৰণে সিহঁতে মোৰ কথাত মান্তি নহ'ল। কিন্তু এতিয়া তেওঁৰ খুৰাৰ ছোৱালী সুনীতা, তাই ইমানেই মজবুৰিত আছে যে প্ৰতিমাহে তাইক অলপ টকা দি তাইৰ মুখখন বন্ধ কৰিব পৰা যাব আৰু নিজৰ ব্যৱসায় উন্নতিৰ দিশলৈ লৈ যাবলৈ তাই বহুত সহায়ক হ'ব। মই মোৰ মা দেউতাক এই কথাটো ক'লোঁ। তেতিয়া মোৰ মা দেউতাই ওলোটাকৈ মোকে নানা কথা শুনাবলৈ ধৰিলে। মোৰ মা দেউতাৰ মতে সেই কাম বেয়া নহয়, কিন্তু মই তেওঁলোকৰ কথা কোনোপধ্যেই মানি লোৱা নাছিলোঁ। এতিয়া তেওঁলোকৰ কথাবিলাকত মই বিৰক্তি হৈ নিজৰ কাপোৰ বেগত ভৰালোঁ আৰু ঘৰৰ পৰা ওলাই গুচি আহিলোঁ। মই মোৰ চেহেৰাটো সলাই নিজকে এজন ল'ৰাৰ দৰে সজালোঁ। মোৰ ভাগ্যই এইবাৰ মোক লগ দিলে আৰু মই দিল্লীৰ মেট্ৰ' ষ্টেচন এটাত কাম পাই গ'লোঁ। মই তাতেই কোনো এটা কোৱাৰ্টাৰত থকাৰ ব্যৱস্থা কৰি ল'লোঁ। সেই কোৱাৰ্টাৰত মোৰ লগত আৰু 5জন আছিল। মোৰ কাৰণে এইটো সময়ত সেই 5জন ল'ৰাৰ লগত থকাটো বহুত কঠিন কাম আছিল। মই মোৰ পৰিচয় সকলোৰে পৰা লুকুৱাই ৰাখিছিলোঁ আৰু কোনেও জনা নাছিল যে মই এজনী ছোৱালী হয়। প্ৰথমতে মোৰ সকলো সময়তে এয়াই ভয় আছিল যে মই ধৰা পৰি যাম নেকি আৰু মোৰ সত্যতা গম পোৱাৰ পিছত মোক কোঠাৰ পৰা উলিয়াই গতিয়াই দিব নেকি। মোৰ ডিউটিৰ সময়টো এইটোৱেই চিন্তা হৈ থাকে, কাৰণ মোৰ মুখৰ আকৃতি আৰু ছোৱালীৰ দৰে আচৰণে সকলোকে আচৰিত কৰি তুলিছিল। সেইকাৰণে কোনোৱে মোক কিন্নৰ বুলিও ভাবিছিল আৰু মোৰ লগত কাম কৰা পুৰুষ কিছুমানেও নানা অজুহাতত মোৰ হাতত ধৰে আৰু মোৰ লগত ওচৰত আহি থিয় হৈ যায়। মই নিজকে ল'ৰা সজায়ো সেইবিলাক লোকৰ পৰা সুৰক্ষিত অনুভৱ কৰিব পৰা নাছিলোঁ। কিন্তু মই জানিছিলোঁ যে এনেকৈ বেছি দিনলৈকে মই থাকিবলৈ নোৱাৰিম। এদিন মই সকলোৰে আগত ধৰা পৰিবলৈ লৈছিলোঁ, কাৰণ মই এজনী ছোৱালী আছিলোঁ আৰু ছোৱালীৰ এনেকুৱা বহুত লক্ষণ থাকে যিবিলাক বিচাৰিলেও লুকুৱাব নোৱাৰি। মই বহুত সাৱধানে চলিবলগীয়া হৈছিল। কোৱাৰ্টাৰত মোৰ বেছি অসুবিধাৰ সৃষ্টি হোৱা নাছিল, কাৰণ মোৰ লগত থকা 5জন ল'ৰাই কেৱল কামৰ বাবেহে ধ্যান দিছিল। তেওঁলোকে ৰাতিপুৱা একো নোখোৱাকৈ ওলাই গৈছিল আৰু ৰাতি বাহিৰত খাই আহি ৰুমত সোমাইছিল আৰু আহিয়ে শুই পৰিছিল। তেওঁলোকৰ মাজৰ এজন ল'ৰাৰ নাম আছিল ৰোহিত। সি প্ৰথমাৱস্থাৰ পৰাই মোৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। সি কোনোবা এটা অফিচত কাম কৰিছিল। এতিয়া মই তাৰ খোৱা বোৱা উৰণ পিন্ধন দেখি আচৰিত হৈ পৰিছিলোঁ
কাৰণ সি কোনো এটা ভাল কোৱাৰ্টাৰত থাকিবলৈ পাৰিলেহেঁতেন। কিন্তু সি ইমানকেইজন লোকৰ লগত একেটা কোৱাৰ্টাৰত থকাৰ কথা কিয় ভাবিলে? সি কৈছিল যে স্বাধীনভাৱে থাকিবলৈ ভাল পায় আৰু তাৰ দৃষ্টিত ইয়াতেই থকাটো স্বাধীন। মোৰ ঘৰৰ মানুহে মোৰ ওপৰত বহুত খং কৰি আছিল, কাৰণ সকলো সম্পৰ্কীয় লোকক বেয়াকৈ কৈ তেওঁলোকৰ লগত সম্পৰ্ক শেষ কৰিছিল। আমাৰ কলনীত মোৰ কথাটো এনেকৈ বিয়পি পৰিছিল যে মই কোনো প্ৰেমিকৰ লগত ঘৰৰ পৰা পলাই গৈছোঁ। মই কাৰো কথাতে গুৰুত্ব দিয়া নাছিলোঁ, কাৰণ বিপদৰ সময়ত সেইসকলৰ কোনেও আমাক আহি সহায় কৰা নাছিল। মোৰ ঘৰৰ মানুহে সুধিলে মই কৈছিলোঁ যে মই এটা টেলিকম অফিচত চাকৰি কৰি আছোঁ। মোৰ মায়ে মোৰ কথাক বিশ্বাস কৰি লৈছিল, কিন্তু মোৰ দেউতাই মোৰ ওপৰত সন্দেহ কৰি থাকিলে। সেইকাৰণে মই প্ৰতিমাহে ঘৰলৈ গৈছিলোঁ আৰু ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী কিনি দি মনে মনে গুচি আহিছিলোঁ, যাৰ ফলত মোৰ মাৰ খংটো এতিয়া লাহে লাহে কমিবলৈ ধৰিছিল। এতিয়া মই যেতিয়াই ঘৰলৈ যাওঁ তেতিয়া মায়ে মোক ভাল ভাল খাদ্য ৰান্ধি খুৱাইছিল আৰু মোৰ বাবে মই অহাৰ সময়ত গাখীৰৰ বটল দি পঠিয়াইছিল, যাতে মই মোৰ স্বাস্থ্যৰ ভালকৈ যত্ন ল'বলৈ পাৰোঁ। সকলোৱে এতিয়া সুখেৰে থাকিবলৈ ধৰিছিল, কিন্তু মোৰ এই ধাৰণাটো সোনকালেই ভুল বুলি প্ৰমাণিত হৈ গৈছিল। যেতিয়া এবাৰ মই আগৰ দৰে মোৰ দৰমহালৈ ঘৰত উপস্থিত হ'লোঁ, তেতিয়া ঘৰৰ অৱস্থা দেখি মই বহুত আচৰিত হৈ পৰিছিলোঁ। মোৰ দেউতাই ঘৰত বহুত উৎপাত কৰি আছিল আৰু বয় বস্তুবিলাক উঠাই উঠাই দলিয়াই আছিল আৰু সকলোৰে ওপৰত চিঞৰি আছিল। মই যেতিয়া সন্মুখলৈ গ'লোঁ তেতিয়া মোক দেখাৰ লগে লগে মোক খেদি আহি মাৰিবলৈ ধৰিছিল। মোৰ মায়ে মোক বচাবলৈ চেষ্টা কৰি আছিল। মই তেতিয়া ভয় খাই গৈছিলোঁ দেউতাৰনো কি হ'ল বুলি। দেউতাই তেতিয়া মোৰ কথাটো গম পাই গৈছিল, আচলতে মই ল'ৰাৰ বেগ ধৰি মেট্ৰ' ষ্টেচনত কাম কৰি আছোঁ বুলি। মই আচৰিত হৈ পৰিলোঁ যে দেউতাক এই কথাটো কোনে ক'লে, কাৰণ দেউতাই কেতিয়াও দিল্লীলৈ যোৱাই নাছিল। মোৰ দেউতাই মোক হেঁচা দিবলৈ ধৰিলে যে আৰু কাম এৰি দি খুৰাক ক্ষমা খুজিবলৈ ক'লে, কিন্তু মই সেই কথাটোত এতিয়াও মান্তি হোৱা নাছিলোঁ। মোৰ দেউতাই মোক ভয় দেখুৱাই আছিল যে তেওঁ ষ্টেচনলৈ গৈ সকলোকে মোৰ সত্যতাটো কৈ দিব। মই এটা নিশাৰ বাবে ঘৰত থাকিলোঁ আৰু পিছদিনা ৰাতিপুৱাই উভতি আহিছিলোঁ মই, কাৰণ মোৰ দেউতাৰ চিঞৰ বাখৰে মোক একেবাৰে আমনি কৰি তুলিছিল। মোৰ মায়ে মোৰ কাৰণে কিবা অলপ বনাই দিলে আৰু গাখীৰৰ বটল এটা মোৰ হাতত তুলি দিছিল। মই আহোঁতে গোটেই ৰাস্তাই ৰাস্তাই কান্দি আহিছিলোঁ। মোৰ মনটো ইমানেই কঠোৰ হৈ গৈছিল যে মই ভাবি লৈছিলোঁ যে মই আকৌ কেতিয়াও ঘৰলৈ ঘূৰি নাহোঁ, কিন্তু মোৰ ভাগ্যত আন কিবাহে লিখা আছিল। এইবাৰ মোৰ গাটো বেয়া হোৱাত মই ঘৰলৈ আহিবলগীয়া হ'ল, কাৰণ মোৰ গা ইমানেই বেয়া হৈ গৈছিল যে মোৰ বাবে কোৱাৰ্টাৰত বা হস্পিটেলত অকলে থকাটো কঠিন হৈ পৰিছিল। কাৰণ মোৰ ভয় আছিল কেনেবাকৈ মোৰ অৱহেলাৰ ফলত মোৰ সত্যতা মোৰ লগত থকা ল'ৰাকেইজনে গম পাই যাব বুলি। ঘৰলৈ গৈ জিৰণি লোৱাৰ ফলত মই যথেষ্ট আৰাম পাইছিলোঁ, কিন্তু যেতিয়াই মই কামলৈ উভতি আহিলোঁ তেতিয়া মোৰ স্বাস্থ্য আগতকৈ বহুত বেয়া হৈ গ'ল। আৰু যেতিয়া মই অজ্ঞান হৈ ডাক্তৰৰ ওচৰ পালোঁ তেতিয়া ডাক্তৰে মোৰ তেনেকুৱা হোৱাৰ যি কাৰণ ক'লে সেয়া শুনি মোৰ চকুৰ সন্মুখতে নৰক যেন দেখা পালোঁ মই। ডাক্তৰে মোক ক'লে যে মোক এনেকুৱা এটা পয়জন দিয়া হৈছে যাৰ ফলত মই লাহে লাহে মৃত্যুৰ মুখলৈ গৈ আছোঁ, আৰু এতিয়া মোৰ শৰীৰত পয়জনৰ মাত্ৰা বেছি হোৱাৰ বাবে মোৰ এনেকুৱা লক্ষণ দেখা দিয়া আৰম্ভ কৰিছে। ডাক্তৰে ভাবিলে যে মই বিবাহিতা আৰু নিশ্চয় মোৰ শহুৰৰ মানুহে মোৰ লগত শত্ৰুতা কৰি আহিছে, কিন্তু মই এজনী গাভৰু ছোৱালী আছিলোঁ। সেয়া শুনি ডাক্তৰ আচৰিত হৈ পৰিল যে মোক পয়জন কোনে দিবলৈ পাৰে আৰু কিয় দিছে। এতিয়া ডাক্তৰে মোক সাৱধানে থাকিবলৈ ক'লে আৰু এতিয়াও মোৰ অৱস্থা নিয়ন্ত্ৰণত থকা বুলি কৈছিল। এতিয়াও মোৰ ওচৰত সময় আছে আৰু এতিয়াই মই যদি সাৱধান হওঁ তেনেহ'লে মই ঠিক হৈ যাবলৈ পাৰিম। কিন্তু মই এয়াও জনা নাছিলোঁ যে মোক কোনে আৰু কিয় পয়জন দি আহিছে। মই এতিয়া কেইদিনমানৰ কাৰণে কামৰ পৰা ছুটি লৈছিলোঁ আৰু ঘৰলৈ যোৱাৰ সলনি মই কোৱাৰ্টাৰতে থাকিবলৈ ল'লোঁ। ৰোহিত নামৰ ল'ৰা এজনে যেতিয়া মোক মোৰ স্বাস্থ্যৰ কথা সুধিলে তেতিয়া মই ইমানেই ভয় খাই গ'লোঁ যে তাকে মোৰ বেমাৰৰ কথা কৈ তাৰ পৰা সহায় বিচাৰিলোঁ। তাৰপিছত সি মোক ক'লে যে মই সদায় যি খোৱা বোৱা কৰোঁ সেয়া নি সি লেবৰেটৰীত পৰীক্ষা কৰিব, যাতে মই গম পাব পাৰোঁ যে মোক কি বস্তুত পয়জন দিয়া হৈছে। তাৰপিছত মই সকলো বস্তু পৰীক্ষা কৰিবলৈ দিলোঁ আৰু ৰিপৰ্ট দেখাৰ পিছত মোৰ মূৰত বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল, কাৰণ সেই পয়জন গাখীৰত আছিল, যি প্ৰতিবাৰেই মই ঘৰৰ পৰা আনিছিলোঁ। পিছদিনা মই ঘৰলৈ গৈ মোৰ মাৰ লগত কাজিয়া কৰিলোঁ। মোৰ কথা শুনি মোৰ মায়ে আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে আৰু তেওঁ নিজৰ মূৰত হাত থৈ শপত খাই কান্দি কান্দি ক'লে যে তেওঁ মোক পয়জন দিয়া নাই। তাৰপিছত মোৰ মনলৈ এই কথাটো আহিল যে মোৰ সহজ সৰল মায়ে ঘৰলৈ পয়জননো ক'ৰ পৰা আনিব। তেনেহ'লে মই ভাবিবলৈ ধৰিলোঁ যে আচলতে কোন হয় যিয়ে মোক পয়জন দি আছিল। মই চিন্তিত হৈ বহি আছিলোঁ। তেতিয়া মই মোৰ সৰু ভাই ভনীক প্ৰশ্ন কৰিলোঁ। তেতিয়া মোৰ সৰু ভাই মোক যি কথা ক'লে সেয়া শুনি মোৰ বুকু কঁপি উঠিল।
মোৰ সৰু ভাইটিয়ে ক'লে যে প্ৰতিবাৰে মোৰ মায়ে যেতিয়া গাখীৰ আনিবলৈ কৈছিল তেতিয়া মোৰ দেউতাই তাত কিবা মিহলাই দিছিল। মোৰ ভাইটিয়ে 2-3বাৰ দেউতাক তেনেকুৱা কৰাও দেখিছিল, কিন্তু সি সৰু হৈ থকাৰ কাৰণে একো কৰিব পৰা নাছিল। মোৰ দেউতা যেতিয়া ঘৰলৈ আহিলে তেতিয়া মই দেউতাক মোক প্ৰয়োজন দিয়াৰ কথা সুধিলোঁ। তেতিয়া মোৰ দেউতাই একো নজনাৰ ভাও জুৰিলে, কিন্তু যেতিয়া মই পুলিচৰ ভয় দেখুৱালোঁ তেতিয়া তেওঁ সঁচা কথা কৈ দিলে। মই যেতিয়া বিয়াত মান্তি নহ'লোঁ তেতিয়া খুৰাজনে দেউতাক নানা প্ৰকাৰে ভয় দেখাবলৈ ধৰিছিল। সেইকাৰণে মই মেট্ৰ' ষ্টেচনত কাম কৰাৰ কথাটো তেওঁই মোৰ দেউতাক কৈছিল। আৰু তেতিয়াও যেতিয়া মই মান্তি নহ'লোঁ তেতিয়া তেওঁলোকে মোৰ দেউতাক অপমান কৰি লাজ দিলে আৰু মোক পয়জন দিবলৈ ক'লে যাতে মোৰ ছোৱালীক উচিত শিক্ষা এটা দিবলৈ পাৰে। মই এতিয়া এইবিলাক কথা শুনি দুখতে ভাগি পৰিছিলোঁ। তাৰপিছত মই কোৱাৰ্টাৰলৈ গৈ মোৰ বয়বস্তু কাপোৰ কানি বেগত ভৰালোঁ। এতিয়া আৰু মই ডাঙৰ বিপদৰ সন্মুখীন হ'বলৈ বিচৰা নাছিলোঁ। ৰোহিতে মোক কোৱাৰ্টাৰৰ পৰা যাবলৈ ওলোৱা দেখি মোক প্ৰশ্ন কৰিলে। মোৰ তাৰ লগত ইমানেই বন্ধুত্ব গঢ়ি উঠিছিল যে মই তাক সকলো সঁচা কথা কৈ দিলোঁ। মোৰ সকলো কথা শুনাৰ পিছত তাৰ মোৰ প্ৰতি দয়া ভাৱ জাগিছিল আৰু মোক সি ক'লে যে মোক ভাল পাবলৈ ধৰিছে। এতিয়া সি মোক বিয়াৰ প্ৰস্তাৱ দিলে আৰু তাৰপিছত মই ৰোহিতৰ লগত বিয়া হৈ আমি দুয়ো কাম কৰি আমাৰ পৰিয়ালটোক সহায় কৰিবলৈ ধৰিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।